মহানগৰী পদপথৰ সৌন্দৰ্য বৰ্ধনৰ নামত মৰণ ফাণ্ড বৰা সাৰ্ভিসত পদপথৰ স্ল্যাব ভাগি নলাত সোমাল মহিলা পদপথেৰে খোজকাঢ়ি গৈ থকা অৱস্থাত সংঘটিত হয় এই অঘটন ভয়ংকৰ ঘটনাৰ পৰা কথম্পি প্ৰাণ ৰক্ষা পৰে মহিলাগৰাকীৰ স্থানীয় ৰাজ্যৰ তৎপৰতাত মহিলাগৰাকীক উদ্ধাৰ কৰা হয় ইয়া বৰা সাৰ্ভিসৰ পদপথত খোজকাঢ়ি গৈ থকা অৱস্থাত এই অঘটন সংঘটিত হয় এইগৰাকী মহিলা স্ল্যাব ভাগি ভিতৰত সোমাই পৰে নলাৰ ভিতৰত সৰি পৰে এইগৰাকী মহিলা এক ভয়ংকৰ ঘটনা এই ভয়ংকৰ ঘটনাৰ পৰা স্থানীয় ৰাজ্যৰ তৎপৰতাত কথম্পি মহিলাগৰাকীক উদ্ধাৰ কৰা হয় এয়াই হৈছে তথাকথিত গুৱাহাটী মহানগৰীৰ সৌন্দৰ্য বৰ্ধনৰ নমুনা স্থানীয় লোকৰ তৎপৰতাত মহিলাগৰাকীক উদ্ধাৰ কৰা হ'ল আৰু সৌভাগ্যবশতঃ সেই সময়ছোৱাত যথেষ্টখিনি লোকৰ সমাগম আছিল আৰু সেইবাবে স্থানীয় লোকৰ তৎপৰতাত মহিলাগৰাকীক উদ্ধাৰ কৰা হয় এক ভয়ংকৰ অঘটন এক শিহৰণকাৰী ঘটনা এই ঘটনা এয়াই প্ৰথম নহয় গুৱাহাটী মহানগৰীত যেনিয়ে চাই তেনিয়ে এনেকুৱা ধৰণৰ দৃশ্য অতি সুলভ অতি বিপদজনকভাৱে এই পদপথৰ স্ল্যাবসমূহ দিয়া হৈছে বা উন্মুক্ত হৈ আছে বিভিন্ন মেনহল এতিয়াও বিভিন্ন স্থানত উন্মুক্ত অৱস্থাত আছে মেনহল বা জৰাজীৰ্ণ অৱস্থাত আছে বিভিন্ন স্থানৰ পদপথৰ স্ল্যাবসমূহ যাৰ পৰিণতিত সময়ে সময়ে এই অঘটন সংঘটিত হৈ আহিছে এইবাৰ বৰা সাৰ্ভিসত এই ঘটনা সংঘটিত হ'ল এগৰাকী মহিলা পদপথেৰে সুৰক্ষিত বুলি ভাবি খোজকাঢ়ি গৈ থকা অৱস্থাত এই ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ল কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে মহিলাগৰাকী কেইজনমান যুৱক সেই যুৱক কেইজনে নামি গৈ মহিলাগৰাকীক অতি দ এই নলাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় চাওক কেনেদৰে ভাগি পৰিছে এখন স্ল্যাব কংক্ৰিটৰ এই স্ল্যাব ভাগি পৰাত মহিলাগৰাকী সোমাই পৰিল নলাত জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিলৰ পিছত শুকুৰবাৰে জুবিন ক্ষেত্ৰত উপস্থিত হয় পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী পামী বৰঠাকুৰ চাৰ্জশ্বিট দাখিল কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পত্নীয়ে ৮৫ দিন ধৰি এই দিনটোৰ বাবে অপেক্ষা কৰি আছিলোঁ অভিযুক্তৰ বিৰুদ্ধে আমিও এজাহাৰ দাখিল কৰিছিলোঁ আমি আশা কৰা মতে তদন্ত সম্পাদন কৰিলে আশা কৰা মতে তদন্ত হোৱাৰ বাবে ভাল লাগিছে বুলি মন্তব্য কৰে গৰিমা শইকীয়া গাৰ্গে ন্যায় প্ৰক্ৰিয়াৰ ওপৰতো সম্পূৰ্ণ আস্থা ৰখাৰ কথা উল্লেখ কৰে দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব বুলি আশাবাদী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ ফাষ্ট ট্ৰেক আদালতৰ দ্বাৰা বিচাৰ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে পদক্ষেপ গ্ৰহণ কৰাক লৈ সুখী গৰিমা শইকীয়া গাৰ্গ গৰিমা গাৰ্গৰ লগতে ভগ্নী পামী বৰঠাকুৰ উপস্থিত হয় জুবিন ক্ষেত্ৰত বহু প্ৰত্যাশিত আচলতে দিন এটা আমি সকলোৱে আজি ৮৫ দিন ধৰি আমি ৰৈ আছোঁ সেইটো দিনৰ কাৰণে আৰু আমি ইতিমধ্যে যিকেইজন অভিযুক্ত তেওঁলোকৰ ওপৰত FIR দাখিল কৰিছিলোঁ আমাৰ পৰিয়ালৰ ফালৰ পৰা গতিকে যেনেকৈ আমি আশা কৰিছিলোঁ সেইমতে তদন্তৰ কাৰ্যখিনি সম্পাদন হৈছে সেইকাৰণে আশা কৰা মতে হোৱাৰ কাৰণে আমাৰ ভাল লাগিছে আৰু খুব মানে বহুত কষ্ট কৰি তদন্তকাৰী দলটোৱে গোটেইখিনি SITয়ে সেইখিনি ইমান দিন ধৰি কৰিলে গতিকে আমি তেওঁলোককো ধন্যবাদ জনাইছোঁ আৰু ৰাইজে আশা কৰা মতেই সেইখিনি ফল ওলাইছে গতিকে এতিয়া সকলোখিনি ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আৰু আমি আশা কৰিছোঁ একেধৰণে খুব ন্যায় প্ৰক্ৰিয়াটো খুব সুচাৰুৰূপে পৰিচালনা হ'ব আৰু যিহেতু দোষী সাব্যস্ত হৈছে এতিয়া তদন্তত ওলাইছে গতিকে প্ৰতিজন দোষীয়ে কঠোৰতকৈ কঠোৰতম শাস্তি পাব লাগে সেইটোৱে আমাৰ কাম্য আৰু ন্যায় ব্যৱস্থাটো খুব ভাল হ'ব বুলি আমি ভাবিছোঁৱে কোনো সাৰি যাব নালাগে আৰু সেই তদন্ত ব্যৱস্থাৰ ওপৰতো আমাৰ আস্থা আছিল আৰু আমাৰ দেশৰ আইনৰ ওপৰত আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰতো সমানেই আস্থা আছে গতিকে সেইখিনি হ'ব বুলি আমি আশা কৰিছোঁ আৰু তাতে আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে
ফাষ্ট ট্ৰেক আদালতৰ কথা তেওঁলোকে হাইকোৰ্টত এপিল কৰিব, গতিকে সেইখিনি আমিও সকলোৱে বিচাৰিছোঁ, ৰাইজেও বিচাৰিছে, আমি পৰিয়ালৰ ফালৰ পৰাও বিচাৰিছোঁ যিমান সোনকালে পাৰে সেই ন্যায় প্ৰক্ৰিয়াটো আৰম্ভ হওক আৰু ভালকৈ পৰিচালিত হওক আৰু এটা মীমাংসা যাতে আমি সোনকালে পাব পাৰোঁ। আৰু পুনৰবাৰ কৈছোঁ, দোষীয়ে কঠোৰতকৈ কঠোৰতম শাস্তি পাব লাগিব। আমাৰ গোটেই আমাৰ ঘৰখন থানবান হ'ল, গোটেই অসমৰ ৰাইজে এই বস্তুটো সেয়াই বিচাৰি আছে যে কেনেকৈ জুবিন গাৰ্গৰ দৰে এটা সত্তা এনেকৈ নোহোৱা হৈ যাব পাৰে। গতিকে তেওঁৰ নিচিনা এজন মানুহক হত্যা কৰিবলগীয়া কি থাকিব পাৰে? চবটো খুলি সম্পূৰ্ণ নিজক উদঙাই সকলোখিনি দেখোন দিয়ে আছিল মানুহজনে, তাৰপিছতো এনেকুৱা এটা ষ্টেপ কিয় ল'ব লগা হ'ল? গতিকে এতিয়া দোষীয়ে শাস্তি পাওক, সেয়াই আমাৰ কামনা। বিশ্বাস কৰোঁ অসম পুলিচে যিটো কৰিব তেওঁলোকৰো সমানে জুবিনৰ প্ৰতি দায়িত্বও আছে, তেওঁলোকৰ সেইখিনি আৱেগো আছে। গতিকে যিখিনি অসম পুলিচে দায়িত্ব লৈ কৰিব সেইখিনিয়ে মই নাভাবোঁ আকৌ আমি বেলেগকৈ কিবা এটা কৰিব লাগিব বুলি। আমি যোনটো আস্থা ৰাখিছিলোঁ তদন্তকাৰীৰ ওপৰত, সেইটো ভাল লাগিছে দেখি পেলাই যে তেওঁলোকে ইমান নিষ্ঠাৰে ইমানখিনি ধুনীয়াকৈ কৰিছে বস্তুখিনি। আমি বিচৰা মতেই অসমৰ ৰাইজে বিচৰা মতে আৰু যিখিনি তেওঁলোকে ছেকশ্যন বা ছাব ছেকশ্যন দি যি ধৰণে আমি যিখিনিতে গম পাইছোঁ ছ'চিয়েল মিডিয়া বা নিউজৰ পৰা, সেইখিনি দেখি আমি এটলিষ্ট আমি অকণমান ৰিলিফ এটা পাইছোঁ যে চাৰ্জশ্বিটখন আমি ভাবিছোঁ খুব ষ্ট্ৰংকৈ তেওঁলোকে দিছে আৰু ইমান ডিটেইলত, ইমান দীঘলীয়া, ইমান উইথ লটছ অফ ডকুমেণ্টেশ্যন বা ইমান এভিডেঞ্চে দিছে। চ' আমি সেইটো লৈ পেলাই আমি আৰু আশাবাদী যে ন্যায়টো খৰতকীয়া হ'ব আৰু আমি বিচৰা মতে ন্যায়টো প্ৰতিষ্ঠা হ'ব। চবেই বিচাৰিছোঁ, মই বুলি নহয়, গোটেই অসমবাসীয়ে বিচাৰিছে, সকলোৱে বিচাৰিছে, কাৰণ নহ'লেতো দীঘলীয়া হয় এই প্ৰচেছটো। গতিকে এইটো খুব ভাল ষ্টেপ হ'ব যদি ফাষ্ট ট্ৰেকটো কৰে, খুবেই ভাল। এই শব্দটো শুনিলেও মোৰ ভয় লাগে আচলতে, আৰু তেওঁৰ নিচিনা মানুহ এজনক লৈ পেলাই মানুহে সেই ধৰণে চিন্তা কৰিব পাৰিছিলে, এইটো ভাবিলে বুকু কঁপি যায় যে আমি ইমান নজনাকৈ কেনেকৈ থাকিলোঁ। এতিয়া যিহেতু তেওঁলোকে হয়তো কিবা এভিডেঞ্চ পাইছে যাৰ ওপৰত বেছ কৰি এনেকুৱা ধৰণে বস্তুখিনি আগবঢ়াইছে চাৰ্জশ্বিটটো, গতিকে আমি ভাবোঁ যে তেওঁলোকে সেইমতে প্ৰতিষ্ঠাও কৰিব পাৰিব চাগে। তেওঁলোকৰ সম্পূৰ্ণ আস্থা আছে। আৰু ইফালে ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ গোচৰৰ বিচাৰ হ'ব বুলি প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ফাষ্ট ট্ৰেক আদালতত বিচাৰৰ বাবে আবেদন কৰিব চৰকাৰে, এই কথা জনালে মুখ্যমন্ত্ৰীয়ে। চাৰ্জশ্বিট দাখিলৰ পাছতে বিচাৰ প্ৰক্ৰিয়াক লৈ তৎপৰতা। শুকুৰবাৰে SIT আদালতত দাখিল কৰিছিল চাৰ্জশ্বিট। From the government of Assam, our next two steps will be to approach Chief Justice of Guwahati High Court for a fast track court, and second position will be to recruit a special public prosecutor for this purpose. However, all these will be started after the case is committed to the session judge, and session judge take cognizance of the case. So these are the steps which we have to now meticulously follow. Yes, the motive and criminal conspiracy has clearly been tracked, and it has been examined by Advocate General. It has been examined by our Director of Prosecution, and everyone is convinced that this is a case where conviction is possible. Rather, they are sure that prosecution will be able to get conviction.